জুবিনবিহীনভাৱে বিহু পাতিবলৈ ওলাইছে ৰাজ্যবাসীয়ে। কিবা যেন ভাবিব নোৱাৰা এক অনুভৱ। উদাস মনোভাৱেৰে এইবাৰ সংস্কৃতি ৰক্ষা কৰিব অসমীয়াই। মঞ্চ বিহু উদযাপন সমিতিসমূহৰ মন সেমেকা, কাৰণ জুবিন নাই। বুঢ়া ডেকাক নচুৱাবলৈ নাই জুবিন। ক্ষীৰ ফুলাই ফুলাই জুবিনক সমালোচনা কৰা মানুহবোৰৰ মন আজি সেমেকা। জুবিনে দেখুৱাই থৈ গ'ল জাতি প্ৰেম, প্ৰকৃতি প্ৰেম। কায়িকভাৱে জুবিন নাথাকিব পাৰে, কিন্তু তেওঁৰ কণ্ঠৰ সেই সুৰীয়া বিহু গীতবোৰ ৰঙালীৰ বতৰত বাজি আছে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়। কিনো চাৱনীৰে চালামুকৈ মই নজনাকৈয়ে শলানুবৰ এজনী। চিৰসেউজ এই গীতবোৰ বিহুৰ বতৰত বিশ্বৰ চৌদিশে বাজি আছে। এয়া জুবিনবিহীন প্ৰথমটো বহাগ। প্ৰতিখন মঞ্চতে জুবিনৰ ফটো। জুবিনৰ শূন্যতাই যেন ব্যথিত কৰি তুলিছে ৰাজ্যবাসীক। সুৰৰ সম্ৰাট জুবিনে ভাল পাইছিল প্ৰকৃতি। নাহৰ, সোণাৰু আদি গছবোৰ আছিল জুবিনৰ অতিকৈ প্ৰিয়। আজি নাহৰৰ পুলি ৰোপণ কৰি উচুপি উঠিল গৰিমা। গুৱাহাটীৰ চাংচাৰিস্থিত আম্বেদকাৰ মিছনত নাহৰ উৎসৱত অংশগ্ৰহণ কৰিলে গৰিমাই। বিহুৰ বতৰত জুবিনক সুঁৱৰি একোডালকৈ নাহৰৰ পুলি ৰোপণ কৰিবলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে। যেনেদৰে আমি জুবিনক প্ৰকৃতিৰ সন্তান বুলি তেওঁ নিজেই কৈছিল, তেওঁক আমি মনত ৰাখিব পাৰোঁ আৰু সেই দিনটো এটা বিশেষ দিন হৈ থাকে আমাৰ সকলোৰে বাবে। একেধৰণৰে এটা জীৱন, গতিকে সেই জীৱনৰ উদ্দেশ্য লাভ কৰিবলৈ ময়ো জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী, আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ এখোজ এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ। আপোনালোকৰ সহযোগত সেয়া চাগে সম্ভৱ হৈ উঠিব। নাহৰৰ পাতে পাতে ঐ নাহৰ আদি গীতবোৰৰ মাজেৰে জুবিনে দেখুৱাই গ'ল প্ৰকৃতি প্ৰেম। আজি প্ৰতিজন অসমীয়াই স্মৰণ কৰিছে জুবিনক। উৰুঙা উৰুঙা বিহুৰ বাকৰিসমূহ। তথাপিও বিহু পাতিবই লাগিব, কাৰণ ৰঙালী অসমীয়াৰ বাপতিসাহোন। বাইহাটাৰ পৰা অভিজিৎ দাসৰ ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।